মোৰ সেইটো সপোন আছিলে আৰু আমাৰো এটা বিশ্বাস আছিলে যে আমাৰ ষ্টুডিঅ'টোৱে আমাৰ ডান্স স্কুলখনে এনেকুৱা এটা লেভেলত গ্ৰ' কৰিব। বা আৰু মোৰ আমাৰ সকলোৰে সম্পৰ্কটো এটা মানে বেলেগ ধৰণৰ সম্পৰ্ক, যিটো তেতিয়া কয় তহঁতি নানাচ নি ভালকে চিৰিয়াছলি নাচ আকৌ তাৰপিছত আমি আকৌ চুপ হওঁ মেমৰ মানে ভয়টো নেদেখায় আমাক গালি নাপাৰে ন কাৰণ মই নিজ চকুৰে দেখিছোঁ তেওঁ মানে হয়তো ৰাতি 1 ঘণ্টা বা 2 ঘণ্টাহে শুৱে চাগে। নমস্কাৰ, পোহৰ লাইভেটৰ বিশেষ অনুষ্ঠান গুৰু শিষ্যলৈ সকলোকে স্বাগত জনাইছো। আৰু আজিৰ এই বিশেষ অনুষ্ঠানত গুৰু শিষ্যৰ যি অনুষ্ঠানত অসমৰ অন্যতম এগৰাকী নৃত্য প্ৰতিয়সী প্ৰিয়ম বৰুৱা আমাৰ মাজত উপস্থিত আছে। আৰু পুনৰবাৰ কৈছো যে গুৰু শিষ্যৰ যি বিশেষ অনুষ্ঠান এয়া গুৰু আৰু আন হল শিষ্য। আমি পুনৰবাৰ তোমালোকক আমি শুভেচ্ছা জনাইছো, স্বাগত জনাইছো। আপোনালোকে প্ৰিয়ম বিশেষ অনুষ্ঠান গুৰু শিষ্যলৈ স্বাগত জনাইছো। বহুত বহুত ধন্যবাদ অমৰ দা, আপুনি ইমান সময় উলিয়াই পেলাই আহিছে। আমাৰ বিশেষকে মোৰ শিষ্যসকলক আপুনি চিনাকি হ'ব বিচাৰিছে বা আমাৰ গুৰু শিষ্যৰ যিটো সম্পৰ্ক সেইটো মানুহৰ সন্মুখত দেখুৱাব বিচাৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰথমে প্ৰিয়মৰ খবৰ কেনেকুৱা? মোৰ খবৰ ভালেই, খুব হেক্টিক শিডিউল চলি আছে, কিন্তু তথাপিতো তাৰ মাজতে চবটো চলাই যাবই লাগিব, তেনেকে চলাই গৈছো। আৰু যেতিয়া সন্মুখত ছাত্ৰ ছাত্ৰীসকল আছে যিসকলক ইতিমধ্যে অসমৰ প্ৰেক্ষাপটলৈ লৈ যোৱা হৈছে প্ৰিয়ম বৰুৱাৰ যোগেদি, আজি সন্মুখত শিষ্য আছে, তেওঁলোকে গুৰু কেনেকুৱা লাগিছে? মইতো তাহাঁতক নিজৰ শিষ্য বুলি ভাবাই নাই, তাহাঁতিও জানে তাহাঁতক মই নিজৰ ছোৱালী, নিজৰ ভন্টি তেনেকেই ভাবো। আৰু তাহাঁতি আজি মোৰ সন্মুখত আছে মোৰ কাৰণে নহয়, তাহাঁতি আগবাঢ়ি গৈছে তাহাঁতৰ নিজৰ প্ৰতিভাৰ কাৰণে। মই খালি এগৰাকী সহায়িকা হিচাপেহে তেওঁলোকৰ জীৱনত আছো। তেওঁলোকে যিখিনি আগবাঢ়ি গৈছে সেয়া সম্পূৰ্ণ তেওঁলোকৰ নিজৰ ইণ্টেলিজেন্স আৰু নিজৰ প্ৰতিভাৰ যোগেদি। তোমাৰ এখন নৃত্য বিদ্যালয় আছে প্ৰিয়ম ডিভাইন, নহয় জানো? তেওঁলোকে ছাত্ৰী হয় তেওঁলোক। এই মুহূৰ্তত তেওঁলোকক কি কবা, যিহেতু বহুত দূৰ আগবাঢ়ি গৈছে তোমাৰ যোগেদি? মই তাহাঁতক এইটোৱে কৈছো যে শিকাৰটো কোনো শেষ নাই। গতিকে মই তাহাঁতক এটা কথাই কওঁ যে তোমালোকে হয় আজি একোগৰাকী শিক্ষয়িত্ৰী হিচাপে তোমালোকে নিযুক্তি লাভ কৰিছা, কেইগৰাকী মানে এতিয়া কৰিঅগ্ৰাফাৰ হিচাপে কৰি আছে, কেইগৰাকী মানৰ নিজৰ নাচৰ স্কুল আছে, তথাপিতো শিকাৰ কোনোদিন শেষ নাই। ময়ো মোৰ গুৰুক যথেষ্ট শ্ৰদ্ধা কৰো। যেতিয়া কিবা এটা শিকিবলৈ হয় তেখেতসকলৰ ওচৰ চাপো, তেনেকেই তাহাঁতিও আহে মোৰ ওচৰলে। আৰু তাহাঁতি যাতে এই বস্তুটো সদায় চলাই নিয়ে, যে তেওঁলোকে কিবা এটা শিকিবৰ সময়ত কেতিয়াও সংকোচ বোধ নকৰে যে বা মই এইটো বস্তু শিকিব বিচাৰিছো, বা যদি মোক দেখে যে তাতকেও ওপৰত কাৰোবাৰ পৰা শিকিব পাৰিছে, তেওঁলোকৰ পৰা আয়ত্ব কৰিবলৈ মই সদায় তেওঁলোকক উৎসাহ জনাওঁ। যেতিয়া এই বিদ্যালয়লৈ আহিছিল, এইসকল ছাত্ৰী যেতিয়া বিদ্যালয়লৈ আহিছিল, হয়তো বহুতে পদচালনা কৰিব পৰা জনা নাছিল। আজি তাৰিখত বিভিন্ন মঞ্চত যায়, কেনেকুৱা লাগে যে যিহেতু অসমৰ বিভিন্ন মঞ্চত তেওঁলোক গৈ আছে আৰু তোমাৰ যোগেদি বিভিন্নভাৱে আগবাঢ়ি গৈছে, এই মুহূৰ্তত কিবা ভাল লগা কি আছে যে তেওঁলোকৰ এটা প্ৰাপ্তিয়ে তোমাক যথেষ্ট আনন্দিত কৰে? এনেকুৱা ভিতৰত কি ক'বা যে কোনোবাই পুৰস্কাৰসমূহ পাইছে নেকি, বা কেনেদৰে তেওঁলোকে পাৰ্টিচিপেট কৰিছে, বা মঞ্চত তেওঁলোকে কেনেদৰে পাৰফৰ্মেঞ্চ কৰে? এনেইটোতো আপোনাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল বিভিন্ন প্ৰতিযোগিতাত তেওঁলোকে খুব সুন্দৰকৈ পৰিৱেশন কৰিছে নৃত্য, বহুতো পুৰস্কাৰো লাভ কৰিছে। সিমানখিনি মই নকৈ পেলাই মই যদি একদম সংক্ষিপ্তভাৱে ক'বলৈ যাওঁ, তেতিয়াহ'লেতো দুগৰাকী আজি ইয়াত উপস্থিত আছে। এগৰাকী শ্যামফৰ্ড স্কুলৰ নাচৰ শিক্ষয়িত্ৰী, ইয়াতে শিকিলে, তেওঁলোকে তাত নিযুক্তি লাভ কৰিছে। এগৰাকী আছে কাৰ্মেল স্কুলৰ নৃত্যৰ শিক্ষয়িত্ৰী। আৰু মোৰ খুব ভাল লাগে যেতিয়া অভিভাৱকসকলে কয় যে ৰক্তিমা টিচাৰ ইমান ভাল লাগে, বা ষ্টুডেণ্ট বিলাকে কয় ৰক্তিমা টিচাৰ ইমান ভাল লাগে, কিছুমানে কয় গীতাশ্ৰী মেম, আপুনি গীতাশ্ৰী মেমক চিনি পায়? গীতাশ্ৰী মেমক ইমান ভাল লাগে, ইমান ধুনীয়াকে নাচ শিকায়। মোৰ সাংঘাতিক ধৰণৰ এটা মানে গৌৰৱ অনুভৱ হয় যে তাহাঁতিতো যিমানখিনি এতিয়া শিকাই আছে সেইখিনিতো হয়তো মই শিকোৱাৰ ভিতৰৰ বা বাহিৰৰ বস্তু, কিন্তু তাহাঁতি যে সিমানখিনি এটা পৰ্যায়লৈকে যাবলৈ সক্ষম হ'ল, সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু এতিয়া যিগৰাকী আপোনাৰ কাৰ্মেলৰ লাইব্ৰেৰিয়ান হয়, তেখেতো আগতে তাতে ডান্সৰ টিচাৰ আছিলে। তেওঁ ডান্সৰ টিচাৰ পষ্টটোৰ পৰা আঁতৰি পেলাই এতিয়া লাইব্ৰেৰিয়ান হিচাপে নিযুক্তি লাভ কৰিলে। কিন্তু এতিয়াও মোৰ বহুতখিনি ছাত্ৰী যিসকলে মোৰ নাচৰ ক্লাছত শিকে, চবেই কয় আমি চেবালী মেমক বৰ ভাল পাইছিলো, চেবালী মেমে কিয় নাচ নিশিকায়? তাৰমানে মই বুজি পাওঁ যে তাহাঁতিও নিজৰ ছাত্ৰীসকলক সেই তেনেকেই তাৰমানে নিজৰ মাজত সোমোৱাই ল'ব পাৰিছে, নিজৰ মৰমেৰে তাহাঁতক আঁকোৱালি ল'ব পাৰিছে। গতিকে সেই বস্তুটোকে মই দেখি খুব গৌৰৱ অনুভৱ কৰো। যেতিয়া তেওঁলোক প্ৰথম ইয়ালৈ আহিছিলে তেতিয়া হয়তো সঁচাকৈয়ে ভালকে নাচিব নেজানিছিলে, কিছুমানে জানিছিলে, মই নামটো এতিয়া নকওঁ, কিছুমানে জানিছিলে, কিছুমানে ইতিমধ্যে ধৰি লওক বিহু নাচ বা
অন্যান্য লোকনৃত্য কিছুমানত ভালকে নাচ শিকি পেলাই আহিছিলে তেওঁলোকক শিকাবলৈ মোৰ ইমান অসুবিধা হোৱা নাছিলে কিন্তু মই অমৰ দা সঁচা কথা কৈছো মোৰ আগৰ পৰা এটা বস্তু আছে মই সদায় উইক বস্তুটোক ষ্ট্ৰং কৰি পেলাই সেইটো বস্তু আৰু ষ্ট্ৰংগাৰ কৰিবলৈ চেষ্টা কৰো মই নিজৰ চকুৰ সন্মুখত দেখা বহুত এনেকুৱা মোৰ ছাত্ৰী আছে এতিয়া ইয়াতো উপস্থিত আছে যিসকলে হয়তো নাচটো কোনোদিন নাচিম বুলি ভাবাই নাছিলে আহিছিলে এইটো বুলি পেলাই ভাবি পেলাই যে মেমক মই দেখিছো নচা কোনোবা দিনা ময়ো নাচিব পাৰিম নেকি বুলি নাচ হয়তো মনতেই নৰৈছিলে গালিও খাইছিলে মোৰ পৰা কিন্তু আজিৰ দিনত মই যদি হাতো পকাই দিওঁ তেওঁলোকে গম পাই যায় যে মই কোনটো ষ্টেপ দিবলৈ বিচাৰিছো মানে ইমানখিনি মানে পাৰদৰ্শিতা তেওঁলোকে আহৰণ কৰিবলৈ সক্ষম হৈছে মই তেওঁলোকক যিখিনি সুবিধা কৰি দিছো সেইখিনি মাত্ৰ এটা আৰম্ভণি বাকীখিনি চলাই নিয়াটো সম্পূৰ্ণ তেওঁলোকে নিজেই চলাই নিছে আৰু এইটোৱে কওঁ যে যিকোনো মানুহ দুৰ্বল থাকিব পাৰে সেই দুৰ্বলতাটো তেওঁলোকৰ শক্তিলে কেনেকৈ মানে ৰূপান্তৰিত কৰিব পাৰি সেইটো আচলতে এগৰাকী শিক্ষয়িত্ৰীৰ প্ৰধান কাম প্ৰিয়মে সৃষ্টি শক্তিশালী বুলি ক'ব নে সময় শক্তিশালী বুলি ক'ব আগত বহুখিনি সৃষ্টি আছে আচলতে যদি কওঁ সৃষ্টি শক্তিশালী নে সময় মোৰ মতেতো সৃষ্টি শক্তিশালী কিন্তু সময়ৰ ওপৰতো বহুত কথা আছে আজি আপুনি এটা জেগালৈ গৈ আছে আপোনাৰ পটককে গা বেয়া হ'ল আপুনি সেই জেগাটোলৈ যোৱাৰ পৰা আকৌ উভতি আহিবলগীয়া হ'ল সেইটো সময় এটা বৰ বেলেগ ধৰণৰ খেল খেলে কিন্তু সৃষ্টি সময়তকৈ সদায় ওপৰত আৰু সদায় শক্তিশালী প্ৰিয়ম বৰাই কেতিয়াৰ পৰা আৰম্ভ কৰিছিল আচলতে কিমান বছৰৰ পৰা আৰম্ভ কৰিছিল যে নৃত্য জগতখন আগবাঢ়িম বুলি ভাবিছে বা খোজ দিছিলে কোৱাচোন মইতো 2 বছৰ বয়সতে মায়ে মোক মোৰ গুৰু ৰঞ্জিতা বৰদলৈ বাইদেউৰ ওচৰত লৈ গৈছিলে তাৰপিছত কথকৰ প্ৰতি এটা দুৰ্বলতা থকাৰ কাৰণে তাৰ কেইদিনমানৰ পিছৰ পৰা মই মোৰ গুৰু পল্লৱী খাউন বাইদেউৰ ওচৰত আহি পেলাই কথকত নামভৰ্তি কৰিলো তেতিয়া ভাবা নাছিলো দেই যে মই কেতিয়াবালে গৈ পেলাই এনেকুৱা এখন মানে মোৰ সপোনৰ এখন নৃত্য বিদ্যালয় বনাব পাৰিম সেইটো ভাবা নাছিলো কিন্তু শিকি খুব ভাল পাইছিলো সেইকাৰণে শিকি গৈ আছিলো আকৌ গুৱাহাটী গলো গুৱাহাটীত গৈ পেলাই ইন্দিৰা পিপি বৰা বাইদেউৰ ওচৰত কেইটামান নৃত্য শিকিবলৈ সুবিধা লাভ কৰিলো তেনেকে বিভিন্ন গুৰুৰ ওচৰত যিখিনি মই ভাবো যে তেওঁলোকৰ এই বস্তুটো মই আহৰণ কৰিবলৈ চেষ্টা কৰিলে মোৰ কাৰণে ভাল মই তেওঁলোকৰ ওচৰলৈ যাওঁ তেওঁলোকৰ ওচৰৰ পৰা যিখিনি পাৰো সেইখিনি মই সান্নিধ্য গ্ৰহণ কৰিবলৈ মই চেষ্টা কৰো কিন্তু ইয়ালৈ আহি পেলাই যেতিয়া মই এই সুবিধাটো পালো যে মই এখন নৃত্য বিদ্যালয় আৰম্ভ কৰিব পাৰিম তাৰপিছতে আৰু পিছলৈ ঘূৰি চোৱা নাই আৰু তেনেকে আগবাঢ়ি গৈ আছো আৰু ধন্যবাদ তেনেহ'লে আমি এই মুহূৰ্তত গুৰু যিহেতু বহি আছে শিষ্যসকলৰ অনুভৱ আমি জানিব চেষ্টা কৰিম যে আচলতে প্ৰিয়ম বৰুৱাক লৈ যিসকল ছাত্ৰী আছে বিভিন্ন সফলতা লাভ কৰিছে তেখেতসকলৰ অনুভৱ আমি জানিব বিচাৰিম যে প্ৰিয়ম বৰুৱাক লৈ তেওঁলোকে কি ভাবে আমি এই মুহূৰ্তত আমি ছাত্ৰীসকলৰ কথা পাতিব বিচাৰিম নমস্কাৰ মোৰ নাম বৰ্ণিকা বৰা নমস্কাৰ মোৰ নাম ৰক্তিমা শৰ্মা নমস্কাৰ মোৰ নাম গীতাশ্ৰী বৰা নমস্কাৰ মোৰ নাম জুমিশ্ৰী গোস্বামী নমস্কাৰ মোৰ নাম চেবালী ফুকন নমস্কাৰ মোৰ নাম সম্ৰাগী দাস নমস্কাৰ মোৰ নাম মৌমিতা বৰুৱা নমস্কাৰ সৰ্বপ্ৰথমে মই পোহৰ লাইভৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ গুৰু শিষ্য অনুষ্ঠানলৈ পোনপ্ৰথমে মই মোৰ গুৰু প্ৰিয়ম বৰুৱা প্ৰিয়ম বৰুৱা তেখেত মোৰ কাৰণে ক'বলৈ গ'লে সকলো মই তেখেতক লগ পাইছিলোঁ মই বাহনা কলেজৰ পৰা পাছ আউট কৰিছোঁ আৰু মেমক মই তেতিয়া লগ পাইছিলোঁ আমাৰ কলেজৰ যেতিয়া নাকৰ ভিজিট হৈছিলে নাকৰ ভিজিটৰ তেতিয়া আমাৰ এটা সাংস্কৃতিক অনুষ্ঠান ৰখা হৈছিলে সেই সাংস্কৃতিক অনুষ্ঠানত মেম তাত আমাক শিকাবৰ কাৰণে গৈছিলে আৰু তেখেতে আমাক এটা ফ'ক ডান্স শিকাইছিলে আৰু তাৰ পাছত সেই মেমৰ প্ৰথম গাড়ীখনৰ পৰা নামি আমাক শিকোৱাই মেলি তেওঁ গেটৰ পৰা এক্সিট হৈ যোৱালৈকে মই সকলো বস্তু তেওঁৰ লক্ষ্য কৰি আছিলোঁ তেওঁৰ সেই যিটো বডি লেংগুৱেজ তেখেতৰ শিকোৱা যিটো ধৰণ মোৰ মানে অন্তৰত ইমান ধৰণে সাজ বহুৱাই থৈ গ'ল তেখেতক মই এদিন সুধিলোঁ আমাক শিকাই থাকোঁতে কলেজত যে মেম আপুনি এনেকৈ শিকাই নেকি ক'ৰবাত বোলে মেমে ক'লে যে মোৰ এখন ডান্স স্কুল আছে মেম মই এনেই যাব পাৰিম নেকি আপোনাৰ ডান্স স্কুললৈ মেমে ক'লে যাবা
গৈ কেনেকুৱা লাগে তুমি চাবা। মই বোলো ঠিক আছে মেম, আপুনি কি শিকায় বাৰু? মেমে কি শিকায় ক'লে বিষয়কেইটা। তাৰপিছত মই ক'লো বোলো মেম, মই যদি এডমিশ্যন ল'ব পাৰোঁ মই যাব পাৰিম নেকি? বোলে তুমি তোমাৰ নিজৰ কথা, তুমি যদি যাব বিচাৰা তেন্তে যাব পাৰা। তাৰপিছত গ'ল কথা গুচিল। মই দুদিন আমাৰ প্ৰগ্ৰেমটো যেতিয়া শেষ হৈছে, নাকৰ প্ৰগ্ৰেমটো যেতিয়া শেষ হৈছে, তেতিয়া মই মেমৰ ওচৰলৈ আহিছোঁ। তেখেতৰ ফোন নাম্বাৰটো লৈ পেলাই মই তেখেতৰ ওচৰলৈ আহিছোঁ। আহি পিনি মই তেখেতক লগ কৰি এতিয়া আমাৰ এই ষ্টুডিঅ'টোত এতিয়া এনেকুৱা নাছিলে, তেতিয়া এনেকুৱা নাছিলে। যিৰ পৰা মই ইয়াত আহিছিলোঁ 2015 লাষ্টত। 2015 লাষ্টত তেতিয়া আমাৰ এই ষ্টুডিঅ'টো একোৱেই নাছিলে, মানে সাধাৰণ এটা ৰুম আছিলে। তেতিয়াৰ পৰা আৰু এতিয়ালৈকে যিটো গ্ৰথ হৈছে সঁচাকৈ অভাৱনীয়। মেমৰ সেইটো সপোন আছিলে আৰু আমাৰো এটা বিশ্বাস আছিলে যে আমাৰ ষ্টুডিঅ'টোৱে, আমাৰ ডান্স স্কুলখনে এনেকুৱা এটা লেভেলত গ্ৰ' কৰিব। আৰু মেমৰ সেই সপোন আৰু আমাৰ সেইখিনি কল্পনা দিঠকত পৰিণত হ'ল। আৰু মেমৰ কথা ক'বলৈ বহুত কথা থাকে, কিন্তু ব্যক্তিত্বটো বেছি ভাল লাগে। ব্যক্তিত্ব তেখেতৰ বন্ধুত্বসুলভ। সঁচাকৈয়ে তেখেতৰ লগত থাকিহে গম পাই যায়, মানে নিশ্চয়। তেখেত আচলতে কেনেকুৱা এগৰাকী ব্যক্তিত্বৰ অধিকাৰী হয়, সঁচা। ধন্যবাদ। আৰু কি ক'ম, তেখেতে সেই প্ৰথম লগ পোৱাৰ পৰা আজি এই মুহূৰ্তলৈকে তেখেতৰ লগত যি গুৰু শিষ্যৰ সম্পৰ্ক, সেয়া আচলতে গুৰু শিষ্যৰ সম্পৰ্ক গুৰু শিষ্য বুলি আচলতে ক'লে আমাৰ হয়তো সঠিক নহ'ব। তেখেত এগৰাকী ভাল মেণ্টৰ। মানে নমস্কাৰ, আজি অনুষ্ঠানটোত সুযোগ দিয়াৰ বাবে। ক'বলৈ গ'লে বা আৰু মোৰ, আমাৰ সকলোৰে সম্পৰ্কটো এটা মানে বেলেগ ধৰণৰ সম্পৰ্ক, যিটো বুজাই শেষ কৰিব নোৱাৰি। মই আহিছিলোঁ প্ৰথম বাৰ ওচৰলৈ। ঠিক আছে। নমস্কাৰ, আজি অনুষ্ঠানটোত আমাক সুযোগ দিয়াৰ বাবে ধন্যবাদ। ক'বলৈ গ'লে মোনা বা আৰু আমাৰ সকলোৰে যোনটো সম্পৰ্ক, সেইটো মানে বুজাব নোৱাৰি, আনক বুজাব নোৱাৰি। কেনেকুৱা ধৰণৰ, মই মোনা বাক যেতিয়া লগ পাইছিলোঁ 2011ত মই ক্লাছ 7 নে 8ত আছিলোঁ। মই তেতিয়া চিনাকি হোৱা কেনেকুৱা ধৰণৰ, মোৰ মোনা বা মানে মোৰ বাৰ চিনাকি আছিলে। তেনেকৈ বায়ে সদায় কৈ থাকে তেওঁৰ কথা। এইবোৰ শুনি খুব ভাল লাগে। তেতিয়াতো ফটো তেনেকুৱা একো হেৰি নাই। তাৰপিছতে মই বাৰ মানে কথা শুনি মোৰ বায়ে যেনেকৈ মোনা বাৰ মানে বিৱৰণটো দিয়ে, শুনি এনেকুৱা লাগে যেন মই সদায় বাক যেন লগ পাইছোঁ, দেখিছোঁ। তাৰপৰা মই বাল্যভৱনত পঢ়িছিলোঁ। এদিন সৰস্বতী পূজাত বাল্যভৱনত মোনা বা আহিছে। তেতিয়া আমাৰ কাৰণে মানে প্ৰিয়ম বৰুৱা আৰু দেই। তাৰপিছত বা আহিছে, বায়ে গুলপীয়া কালাৰ মেখেলা চাদৰ এযোৰ পিন্ধি আহিছিলে। বাক দেখি পেলাই এনেকুৱা লাগিছে যে মোৰ বায়ে যিটো বিৱৰণ দিছে যে মানুহগৰাকী মানে তেওঁৱেই হয়। তাৰপিছত মই তেতিয়া সৰু, কিন্তু তেওঁক দেখি ইমান ভাল লাগিছে। তেওঁক মই সুধিছোঁ, আপোনাৰ নামটো প্ৰিয়ম বৰুৱা নেকি? তেতিয়া তাৰপিছত তেওঁ মোৰ গালখনত এনেকৈ চিকুট মাৰিছিলে আৰু মোৰ কাপোৰযোৰ ঠিক কৰি দিছিলে। মই তেতিয়া সৰু মেখেলা চাদৰ পিন্ধি গৈছিলোঁ। মোৰ কাপোৰযোৰ মানে কিবা ঠিক হৈ থকা নাছিলে। বায়ে ধুনীয়াকৈ একদম আঁঠু কাঢ়ি মোৰ কোচটো ঠিক কৰি মেলি পেলাই দিছে, গালখনতে মৰম কৰিছে, তাৰপৰা গ'লগে। মই ঘৰত গৈ কৈছোঁগে যে তোমালোকে যে সদায় কৈ থাকা প্ৰিয়ম বৰুৱাৰ কথা, আজি মই বাক লগ পালোঁ নহয়, তেনেকৈ। তাৰপাছতে যি কি হ'ল, তাৰপাছতে তেওঁ আমাৰ স্কুললৈ আহিছিল। চিলড্ৰেনছ ডেৰ দিনা ডান্সৰ কম্পিটিশ্যন আছিলে। তেওঁ এজ এ জাজ আহিছিলে। তাৰপাছতে আমি কম্পিটিশ্যন কৰিছিলোঁ। কম্পিটিশ্যন কৰোঁতে মানে তেওঁ আমাক দেখিলে, আমাৰ নাচ চালে, মেলিলে। তাৰপিছত যেতিয়া ৰিজাল্ট দিলে, আমি প্ৰাইজ পাইছিলোঁ, মই আৰু মোৰ লগৰ মনচুন গগৈ, আমি দুয়োগৰাকীয়ে। নচা হোৱাৰ পাছত মানে আমি মানে বাক লগ কৰিছোঁ, কি কৰি আছা, ক'ত শিকি আছা, এনেকৈ কথা পাতি। তেতিয়া মানে আমাৰ খুব মন গ'ল যে মানে যিগৰাকী মানুহৰ কথা মানে ইমান শুনো, ইমান জানে চবেই, মানে দেখিলেই কিবা এটা মানে বেলেগ ধৰণৰ কিবা বস্তু এটা আহি যায় মানে তেওঁৰ পৰা শিকিবলৈ। তেতিয়া আমি ভাবিলোঁ বোলো নহয়, বাৰ ওচৰতো আমি শিকোঁ। তেতিয়া আমাৰ মা দেউতাক কৈছোঁ, মায়ে আমাক লৈ আহিছে বাৰ ওচৰলৈ লৈ আহিছে। আৰু তেতিয়াৰ পৰা সেই 2011ৰ পৰা এতিয়ালৈকে আমি শিকি আছোঁ সেইটো বস্তু। মানে কেনেকুৱা নিচিনা, এতিয়া গুৰু শিষ্য বুলি ক'লে ভুল হ'ব, কাৰণ আমাৰ ক'বলৈ গ'লে জীৱনত যিখিনি মানে সৰু ডাঙৰ যিকোনো মুহূৰ্তত বা সদায় আমাৰ লগত আছে। মানে যিকোনো বিপদত, তেতিয়া ঘৰৰ বেলেগ কোনোবা মানুহক নাপালেও মানে আমি বাক পাওঁ।
কিবা এটা প্ৰব্লেম হ'ল কিবা এটা সমস্যা হ'ল আমি ডাইৰেক্ট বালে ফোন কৰোঁ যে বা এনেকুৱা হৈছে বায়ে সদায় যিয়েই নহওক কিয় কিবা নহয় কিবা এটা সমাধান দিয়ে বা লগত লগ দি থাকে যে তই এইটো কৰ আমি আছো মই আছো নহয় তেনেকুৱা ধৰণৰ সেইটো খুব মানে ৰেয়াৰ আজিৰ জীৱনত পাবলৈ খুব টান বস্তু তো সেইকাৰণে অকল গুৰু শিষ্য বুলি ক'লে ভুল হ'ব তো বা আমাৰ কাৰণে মানে এগৰাকী ডাঙৰ মানে ঘৰৰ মোৰ নিজৰ বা যেন লাগে বা নিজৰ মা সেই সম্পৰ্কটো মানে সেইকাৰণে আজি বহুত ধন্য যে আজি বাৰ থ্ৰুৱেদি যে আমি এনেকে নিজৰ এটা চিনাকি দিব পাৰিছো নিজে এটা জেগাত যে আমি থিয় দিব পাৰিছো তাৰ কাৰণে আমি সঁচাকে বহুত সৌভাগ্যৱান আমি গালি খাইছো নোখোৱা নহয় মানে আমি যিহেতু বহুত বেছি ফ্ৰেণ্ডলি হৈ যাওঁ আমি কথা চথা পাতো প্ৰেক্টিচৰ সময়ত নহ'লে মেমে কিবা এটা কৈ থাকে আমি আৰু এনে কথা পাতো হাঁহি মেলি থাকো তেতিয়া কয় তহঁতি নানাচ নি ভালকে চিৰিয়াছলি নাচ আকৌ তাৰপিছত আমি আকৌ চুপ হওঁ মেমৰ মানে ভয়টো নেদেখায় আমাক গালি নাপাৰে ন যেতিয়া পাৰে তেতিয়া কিন্তু বহুত ভয় লাগি যায় আমাৰ যিহেতু নেদেখো ন সেই ৰূপটো বেছিকে ন ত মানে ফটককে এনেকে নাই এতিয়া নাচো আৰু এতিয়া চিৰিয়াছলি এতিয়া নাচিব হ'ল আৰু এতিয়া খং উঠিছে আৰু এবাৰ তেতিয়া কেতিয়াবা এঘণ্টা দুঘণ্টা হৈ যায় নেকি ক্লাছ কৰা মানে নৃত্য শিকোৱা? সেইটো মেমে টনা নাই সেইটো আমি টানো আমাৰ মানে ঘৰ যাবলৈ মন নাযায় মানে আমি ইয়াতে বহি লেকচাৰ মাৰি নাচি প্ৰেক্টিচ কৰি টানি গৈ থাকো লাষ্টত মাইকৰ ঘৰ নাহনি তই তো ইয়াত ভাল লাগিছে ইয়াত বহিয়ে ভাল লাগে সেইটো কাৰণে যাবলৈ মন যোৱা নাই সেইটো কাৰণে আমি তেনেকে টানি বহি থাকো ইতিমধ্যে সকলোৱে কৈছে প্ৰিয়ম্বা আচলতে কেনেকুৱা মই মোনাবা বুলি নকওঁ মই আগৰ পৰাই প্ৰিয়ম্বা বুলিয়ে কওঁ আচলতে মেম বুলি ক'ব লাগে কিন্তু মেম বুলি কোৱা নহয় যিহেতুকে চবে কৈছে তেওঁ আমাৰ বাৰ দৰে মাৰ দৰে হয়তো তাতকৈও বহুত ওপৰত সেইবাবে মই প্ৰিয়ম্বা বুলিয়ে কওঁ আৰু প্ৰিয়ম্বাক প্ৰথমৰ পৰা দেখি আহিছোঁ তেওঁ বহুত হাৰ্ড ৱৰ্কিং হয় তেওঁৰ নিচিনা কষ্ট কৰা মানুহ মই চাগে আজিলৈকে দেখাই নাই সেইটো ক'লেও মই বেছি কোৱা নহ'ব তাৰমানে মই বহুত তেওঁৰ পৰা বহুত শিকিছোঁ মই কাৰণ মই নিজ চকুৰে দেখিছোঁ তেওঁ মানে হয়তো ৰাতি 1 ঘণ্টা বা 2 ঘণ্টাহে শুৱে চাগে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তেওঁ কিমান কষ্ট কৰি এতিয়া ল'ৰা এটাও আছে ল'ৰাটোকো তুলি ডাঙৰ দীঘল কৰিছে তাৰ মাজতে আৰু তাৰ দিনটোত 24 ঘণ্টা থাকে নহয়নে সেইটোতো সকলোৱে জানে সেই 24 ঘণ্টাৰ মাজতে তেওঁ অফিচত সময় দিয়াৰ পৰা আদি কৰি পৰিয়ালক সময় দিয়া তাৰপিছত নৃত্যত সময় দিয়া নিজৰ ল'ৰাটোক সময় দিয়া তাৰ মাজতে যিকোনো প্ৰগ্ৰেম বা যিকোনো ফাংচনে নহওক লাগিলে লগত আমাকো লৈ যায় হয় পাৰফৰ্মেঞ্চটো কৰায় আৰু নিজেও অলপ সময়ৰ কাৰণে হ'লেও দেখাটো দিয়ে নিমন্ত্ৰণটো ৰক্ষা কৰে মানে মই দেখি কেতিয়াবা আচৰিত হৈ যাওঁ আৰু মই ঘৰতো সদায়ে কৈ থাকোঁ ময়ো বিবাহিত হয় মোৰ স্বামী আছে পৰিয়াল আছে মই সদায়ে কওঁ প্ৰিয়ম্বা হৈছে মোৰ কাৰণে আদৰ্শ মই সদায়ে তেওঁক অনুকৰণ কৰি যাবলৈ চেষ্টা কৰোঁ আৰু তেওঁৰ যিখিনি ভাল গুণ সেইখিনি মই সদায় লৈ যাবলৈ চেষ্টা কৰি থাকিম আৰু মোৰো এখন নৃত্য বিদ্যালয় আছে আৰু মই 100% মই ক'ব পাৰিম যে আজি সেই বিদ্যালয়খন মই তেওঁৰ বাবে ইমান দূৰ আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ আৰু তেওঁৰ অবিহনে মই চাগে নৃত্যৰ দিশত ইমানখিনি যিখিনি সফলতা লাভ কৰিছোঁ কেতিয়াও নোৱাৰিলোহেঁতেন আৰু মই এতিয়াও তেওঁৰ ওচৰত আকৌ নৃত্য শিকিবলৈ আহিছোঁ মোৰ কথক নৃত্যটো আধৰুৱা হৈ আছিলে এতিয়াও মই তেওঁৰ পৰা আকৌ নৃত্য শিকি পেলাই মোৰ বিদ্যালয়খন মই সদায় আগুৱাই নিবলৈ চেষ্টা কৰিম বা তেওঁৰ নামো আগলৈ মই লৈ যাবলৈ চেষ্টা কৰিম ইতিমধ্যে শিষ্যসকলে তোমাক লৈ যিখিনি কথা ক'লে বহুতে ক'লে মৰম বহুতে ক'লে সাহস কোনোবাই আচলতে মেডাম বুলি বা শিক্ষয়িত্ৰী বা গুৰু বুলি ভাবিবই নোৱাৰে আচলতে পৰিয়ালৰ সদস্য বুলি ভাবিব পাৰে আৰু এই কথা কিছুমান আৱেগিক কৰে নহয় জানো কাৰণ সাহস দিয়া বা মৰম কৰা এইবোৰ বহুত ডাঙৰ কথা আচলতে কেনেকুৱা লাগিছে যিসকলক নিৰ্মাণ কৰা হৈছে নৃত্যশিল্পী হিচাপে অসমৰ প্ৰেক্ষাপটত তেখেতসকলে তোমাক লৈ ইমান সুন্দৰ কথা কৈছে সাহস দিছে শক্তি পাইছে তোমাক লৈ কি ক'বা আচলতে অমৰদা মই পঢ়িবলৈ আপোনাৰ কলিকতালৈ গৈছিলোঁ তেতিয়া আছিলে 2011 কিবা কাৰণত মই ICW এৰ ফাৰ্ষ্ট এটেম্প ছেকেণ্ড এটেম্প দিয়াৰ পিছতো যেতিয়া ক্লিয়াৰ হোৱা নাছিলে আৰু মই অলপ পঢ়াত ভালেই আছিলোঁ ইয়াৰ পৰা মই গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈ পেলাই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা মই কলিকতা গৈছিলোঁ কিন্তু যিহেতু দুটা এটেম্পটত মই ক্লিয়াৰ কৰিব নোৱাৰিলোঁ মই যোৰহাটলৈ ঘূৰি আহিলোঁ আহি তাৰপিছত মই আকৌ গুৱাহাটী ইউনিভাৰ্চিটিত MCOM কাৰণে জইন কৰিলোঁ মোৰ তেতিয়াৰ পৰা মনটোত মানে দুখ লাগি থাকে যে মই মাহঁতক এনেই আশা দি পেলাই কলিকতালৈ গ'লোঁ কিন্তু মই কেলে জানো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ মোৰ গোটেইকেইটা ককায়েক ভায়েক যিমান মোৰ মানে কাজিন আছে আমাৰ খুব ক্ল'জ আমি গোটেইকেইটা বাহিৰলৈ গ'ল কিন্তু মই ইয়াতে থাকিলোঁ আৰু
এটা বস্তুৱে অকল মোক সেই বস্তুটোত মানে মোৰ সেই দুখখিনি তাৰমানে সম্বৰণ কৰি দিয়ে, সেইটো হৈছে এই ছোৱালীকেইজনীৰ মৰমটো। আজিতো বহুত উপস্থিত নাইয়ে, বাকী তাহাঁতি উপস্থিত থকা হ'লেও আপুনি বহুত ভাল পালেহেঁতেন কথা পাতি। তাহাঁতৰ মৰমটোৰ কাৰণেই আচলতে চাগে মোৰ সেই দুখটো নাইকিয়া হৈ যায় যে মই বাহিৰলৈ যাব নোৱাৰিলো বা মই বাহিৰত মই নাথাকি মই যোৰহাটলৈ ঘূৰি আহিলো। আৰু এতিয়া কেতিয়াবা চিন্তা কৰো যে সেইটো কাৰণেই চাগে মই মানে আজি মানুহৰ মাজত চিনাকি হৈছো, মানুহে মোক চিনি পাইছে। আগবাঢ়িবলৈতো বহুত সময় আছে আৰু বহুত চেষ্টা কৰিম যে আগবাঢ়িব পাৰো, কিন্তু যিকণ মই লাভ কৰিছো সেইকণ চাগে সেই তেওঁলোকৰ মৰম চেনেহৰ কাৰণে আৰু সেই বস্তুটোৰ কাৰণে সেই সাহসটো হাতত লৈ পেলাই, যেনেকে এগৰাকী মোৰ ছাত্ৰীয়ে ক'লে যে মই 1 ঘণ্টা বা 2 ঘণ্টা তাতকে বেছি শু বাৰু অকণমান, কিন্তু মানে সেই সাহসটোৰ কাৰণেই চাগে ইমানখিনি চাগে মানে শক্তি পাওঁ নেকি যে আৰু আগবাঢ়ি যাব পাৰো আৰু বেছিকে কাম কৰিব পাৰো। গতিকে মানে এই বস্তুটো কি গম পায়, ইটছ আ 2-way ট্ৰান্সপৰ্টেশ্যন নিচিনা। মানে ৰিলেশ্যনশ্বিপ কেনট বি 1 way। মই তাহাঁতক সাহস দিছো, মই তাহাঁতক মৰম দিছো, ঠিক তেনেকে তাহাঁতৰ পৰা সেই সাহস আৰু মৰমখিনি মই পাইছো, সেইকাৰণে ময়ো আগবাঢ়ি যাব পাৰিছো। প্ৰিয়ম, যিহেতু তোমাক চাই আছে, আমাৰ দৰ্শকে চাই আছে আৰু যুৱতীসকলেও চাই আছে বা মহিলাসকলেও চাই আছে, আচলতে যুৱতীসকলৰ বিবাহে শেষ নেকি, বা বিবাহ হোৱাৰ পিছত বহুতে ভাবে যে মই বিয়া হলো এতিয়া আৰু মই একো আগবাঢ়ি গ'লে মোক বেলেগ ধৰণে চাব বা মই আগবাঢ়ি যাব নালাগে, মই ঘৰতে থাকিব লাগে, কিছু কিছু আছে একাংশ। কিন্তু বিবাহিত হলেও বা বিবাহ হলেও যে আগবাঢ়ি যাব পাৰি, এই কথাটো প্ৰিয়ম বৰুৱাই ইতিমধ্যে কৈছে যে বিয়া হোৱাৰ পিছতো MA কৰিছে বা বিয়া হোৱাৰ পিছতো নিজৰ সন্তানক লৈও বিভিন্ন অসমৰ মঞ্চত পাৰফৰ্মেঞ্চ কৰি আছে। এইবোৰতো সেইসকল যুৱতীক কি ক'বা যিসকলে ভাবে যে বিয়াই শেষ আৰু বিয়া হোৱাৰ পিছতো মই আৰু আগবাঢ়ি যাব নোৱাৰিম বা হয়তো ঘৰখনেও নিদিয়ে, কি ক'বা সেইসকলক? মই বিয়াৰ পিছত BEd কমপ্লিট কৰিছো। BEd কমপ্লিট কৰাৰ পিছত মই এতিয়া PhD পাৰ্চিউ কৰি আছো। মোৰ 2খন পৰিয়ালে বহুত মোক ছাপোৰ্ট কৰে, বহুত বেছি সুবিধা দিছে, বহুত বেছি সাহস দিছে। আৰু মইতো বাৰু প্ৰেম বিবাহ কৰিছো, মই জানো যে মোৰ মানে মোৰ যিজন স্বামীৰ পৰিয়াল কেনেকুৱা। বহুত ছোৱালীয়ে হয়তো সেই সুবিধাটো নাপাবও পাৰে, গম নাপাব পাৰে যে কেনেকুৱা, কিন্তু মই কওঁ অমৰদা যে যেতিয়া তুমি নিজৰ জীৱনটো তোমাৰ মা দেউতাই ইমান কষ্ট কৰি তোমাক পঢ়ুৱাইছে, তুমি কিয় এখন বেলেগ পৰিয়াললৈ গৈ পেলাই সেই সময় সেই শক্তি যিখিনি তেওঁলোকৰ পিতৃ মাতৃয়ে তেওঁলোকৰ ওপৰত খৰচ কৰিছে, সেই খৰচটো কিয় এনেই যাবলৈ দিব লাগে, কেতিয়াও ব্যৰ্থ হবলৈ দিব নালাগে। তেওঁলোকে 2 পইচা অৰ্জন কৰি পেলাই সেই পইচাটো আচলতে তেওঁলোকৰ মাক দেউতাকক হয়তো তেওঁলোকে চলাবলগীয়া নহ'বও পাৰে, কিন্তু 2টা সুন্দৰ বস্তু উপহাৰ দিয়া, এটা ফৰেইন ট্ৰিপ প্ৰেজেণ্ট দিয়া, ক'ৰবালৈ ফুৰাবলৈ নিয়া, সেই বস্তুটো যদি এগৰাকী জীয়েকে কৰিব নোৱাৰে, সেইটো আচলতে আমি আজিৰ যুগত ল'ৰা ছোৱালী সমান বুলি কোৱাটো তেতিয়াহ'লে একেবাৰে মিছা কথা। মই খুব গৌৰৱেৰে এই বস্তুটো ক'ব পাৰো যে মই এজন পুত্ৰৰ দায়িত্ব বুলি নকওঁ, কাৰণ কেলে পুত্ৰৰ দায়িত্ব বুলি পেলাই ক'লে কোৱাটো ভুল হ'ব, কিন্তু মই চব চাওঁ। মোৰ 2খন ঘৰ চলোৱাত যিখিনি মোৰ মানে হাজবেণ্ডে চালেহেঁতেন বা মোৰ আজি এইখন ঘৰত যদি ল'ৰা এজন থাকিলেন যিখিনি চালেহেঁতেন, মই প্ৰত্যেকটো কাম নিজেই কৰোঁ, প্ৰত্যেকটো কামত মই মোৰ মা দেউতা মোৰ শহুৰ শাহুক সহায় কৰি দিওঁ। সেইটো কিয়, তেওঁলোকে মোক জন্ম দিছে, তেওঁলোকে মোক ইমানখিনি আগবাঢ়ি যোৱাত সহায় কৰিছে, তেওঁলোকে মোৰ ওপৰত যিটো ইনভেষ্টমেণ্ট কৰিছে সেই ইনভেষ্টমেণ্টটো তেওঁলোকে ৰিটাৰ্ণ পাব লাগিব। ৰিটাৰ্ণ কেনেকৈ পাব লাগিব? মৰম, কেয়াৰ, তেওঁলোকৰ প্ৰতি থকা শ্ৰদ্ধা, তেওঁলোকক কেনেকৈ মই এই বয়সত কেনেকৈ তেওঁলোকক মই হাতত ধৰি আগুৱাই নিছো, সেই বস্তুটোৱেই হৈছে আচলতে তেওঁলোকৰ ৰিটাৰ্ণ অন দেট ইনভেষ্টমেণ্ট। গতিকে মই ভাবো যে এগৰাকী ছোৱালীয়ে যদি সেই বস্তুটো বিয়া হৈ পাহৰি যায় যে তেওঁলোকৰ হয়তো দেউতাকে কিবা এটা ইচ্ছা কৰিলেও কিনিব নোৱাৰি সেই পইচাটো দি তেওঁৰ ফিজ দিছিলে, সেই ছোৱালীগৰাকীকটোতো এনেই পঢ়োৱা নাছিলে বা এনেই ইমানখিনি আগবঢ়োৱা নাছিলে। মই দেখিছো বহুত ছোৱালীয়ে এতিয়া নাচ শিকি পেলাই বিয়াৰ পিছত নাচিব নোৱাৰে। মই কিন্তু মোৰ প্ৰত্যেকজনী ছাত্ৰীকে কওঁ, তহঁতি যদি বিয়াৰ পিছত নাচিব নোৱাৰ তহঁতি বিয়াই নাপাতিবি। কাৰণ কেলে, যদি তুমি ইমান কষ্ট কৰিছা, তোমাৰ ভৰিখনত যিটো কষ্ট হৈছে, তুমি মঞ্চত নিজৰ ভৰিখন মাৰি, নিজৰ পকাত ভৰিখন মাৰি যিটো তুমি কষ্ট কৰিছা, সেই কষ্টখিনি যদি তুমি ব্যৰ্থ যোৱাটো বিচাৰিছা, তেতিয়াহ'লে তুমি নাচ হয়তো শিকিব নালাগে, বা যদি শিকিছা তেতিয়াহ'লে তুমি এনেকুৱা এটা পৰিয়ালে বিয়াই পাতিব নালাগে যিটো পৰিয়ালে তোমাক এই বস্তুটোত তোমাক সুবিধা কৰি নিদিয়ে। গতিকে মই কেতিয়াও নাভাবো যে বিয়াই কিবা এটা বস্তুৰ ফুল ষ্টপ হ'ব পাৰে বুলি পেলাই, কেতিয়াও বনাই। আচলতে এখন বিয়াত তুমি মানে বিয়া পাতিছা, সেই বিয়াখনৰ পিছত তুমি আচলতে যিটো তুমি সুবিধা পাই আছিলা সেইটো আচলতে দুগুণ হ'ব লাগে। কাৰণ প্ৰথমতে তুমি ঘৰৰ পৰা সুবিধা পাই আছিলা, এতিয়া তুমি দ্বিতীয়খন ঘৰৰ পৰা সুবিধা পাবা, 2খন ঘৰৰ পৰা সুবিধা পাবা। মইতো মোৰ বহুত ছাত্ৰীক দেখিছো, আপুনিতো গম পাইছে, কিবা মানে এগৰাকী বিয়া
পাতা 2-3 গৰাকী বিয়া পাতা মই তেওঁলোকক নিজে দেখিছো যে তেওঁলোকে এতিয়া কিমান দপদপাই মানে নিজৰ কামত লাগি আছে গতিকে মই ভাবো যে সেই যদি সুবিধাকণ এখন ঘৰে দিব নোৱাৰে তেতিয়াহ'লে আচলতে তেনেকুৱা এখন ঘৰ বাছি লোৱাটোৱে ভুল যদি তুমি কাৰোবাৰ লগত প্ৰেম কৰি আছা তুমি ভাবিছা যে তুমি প্ৰেম বিবাহ কৰিবা তেতিয়াহ'লে তুমি সেই বস্তুটো প্ৰথম মানে ক্ৰাইটেৰিয়া হিচাপে তুমি সেই বস্তুটো বিবেচনা কৰিব লাগিব যে তোমাক এই সুবিধাকণ দিবনে নিদিয়ে আৰু মই যদি 12 ঘণ্টা কাম কৰোঁ আৰু মোৰ স্বামীয়ে যদি 12 ঘণ্টা কাম কৰে মই কোনো দিন মোৰ শাহু শহুৰৰ মুখত অকমান এনেকেও চেলাউৰিকনো মানে হেৰি কৰা মই দেখা নাই কিয়নো তেওঁলোকে জানে যে সি যদি উন্নতি কৰিব লাগিব তাইও সমানে উন্নতি কৰিব লাগিব গতিকে এখন স্কুটাৰৰ দুটা চকা সমানে মানে বতাহ থাকিল মানে ভিতৰত পাম্প থাকিব লাগিব তেতিয়াহে জোৰত যাব পাৰিব গতিকে আচলতে প্ৰত্যেকজনী ছোৱালীয়ে সেই ধাৰণাটো মনত লৈ পেলাইহে বাকী গোটেই সিদ্ধান্তবিলাক ল'ব লাগে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু সেইবাবে হৈছে প্ৰিয়ম আচলতে সাহসী এগৰাকী প্ৰিয়ম আচলতে প্ৰিয়মৰ এই কথাসমূহে অনুপ্ৰাণিত কৰিব অনাগত যিসকল যুৱতী আছে তেখেতসকলক কাৰণ সাহস থাকিব লাগিব আৰু শক্তিশালী মন হ'ব লাগিব নিশ্চিতভাৱে প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰিব শেষত এটা খুব আৱেগিক বুলিও ক'ব পাৰোঁ কাৰণ এনেধৰণৰ ছবিবিলাক প্ৰকাশ হৈছে য'ত গুৰু বহিছে য'ত শিষ্য বহিছে আৰু শিষ্যই সন্মুখতে গুৰুৰ ইমান সুন্দৰ সুন্দৰ কথা কৈছে শেষত গুৰু শিষ্যৰ এই বিশেষ অনুষ্ঠান সম্পৰ্কে কি ক'বা এইটো এটা বৰ সুন্দৰ পদক্ষেপ লৈছে অমৰদা কিয় সুন্দৰ পদক্ষেপ লৈছে সেইটো মই কওঁ মই প্ৰায়ে কি হয় ইহঁতৰ ফটোবিলাক যদি মই ক'ৰবাত দিওঁ মোক মানে তলত লিখে ইমান ধুনীয়া ছোৱালীবিলাক ক'ৰ পৰা গোটাইছ প্ৰিয়ম বা কোনোবায়ে দিয়ে হেৰি তই কিন্তু বৰ লাকি দেই ইমান ধুনীয়া ধুনীয়া ছোৱালী তোৰ লগত আছে মই বাৰু বিভিন্ন ধৰণৰ উত্তৰ দিওঁ কিন্তু মই জানো যে যোৰহাটত বহুত নৃত্যশিল্পী আছে বহুত নৃত্যৰ গুৰু আছে আৰু বহুতে খুব ধুনীয়াকৈ নিজৰ নৃত্যৰ বিদ্যালয় চলাই নিছে খুব উন্নতি কৰাইছে নিজৰ ছাত্ৰীসকলক কিন্তু মই যিখিনি মৰম তেওঁলোকৰ পৰা পাইছো এটা পৰিয়াল নিচিনাকে সেইটো মই কিন্তু ডাঠি ক'ব পাৰো যে বহুতে হয়তো পোৱা নাই পাবও পাৰে হয়তো তেওঁলোকৰ পৰা মই গম নাপাব পাৰো কিন্তু এইটো মই খুব গৌৰৱেৰে কওঁ যে তেওঁলোকে এই মৰমটো যিটো আমি মানে নিজৰ মাজত যিটো আমি মৰম আমি শ্বেয়াৰ কৰো সেই মৰমটো আচলতে চাগে বহুতৰ বুজাৰ পৰা অকমান আঁতৰত আৰু তাহাঁতি ইমান ধুনীয়াকে মোৰ কথা ক'লে আজি যে আপুনি মোক এইখিনি কথা শুনোৱাব পাৰিলে তাহাঁতৰ পৰা সেইটো ক্ষেত্ৰতো মই আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো মই ভাবো অমৰদা আপুনি আপোনাৰ মানে যিটো আপুনি পদক্ষেপ লৈছে সেইটো চলাই নিয়ক বহুত হয়তো মানে এনেকুৱা শিষ্যা ছাত্ৰী এনেকুৱা থাকিব পাৰে যিসকলে নিজৰ গুৰুক হয়তো নিজৰ মনৰ ভাৱখিনি খোলাকৈ ক'ব নোৱাৰিব পাৰে কিন্তু আপোনাৰ মাধ্যমেৰে তেওঁলোকে ক'ব পাৰিব আৰু বেয়াও পায় বা কি বুলিনো কম লাজ কৰে কিন্তু আৰু সেইটো শুনি আজি যেনেকে মই হয়তো কাইলৈ পৰা আৰু অলপ বেছি উদ্যমেৰে কাম কৰিম তেনেকে হয়তো আৰু যিবিলাক নৃত্যৰ গুৰু আছে বা শিক্ষা গুৰু আছে তেওঁলোকেও চাগে তেনেকুৱা শব্দবিলাক শুনিলে কথাবিলাক শুনিলে টোপনিটো বৰ ধুনীয়াকে আহিব আৰু আপোনাৰ পিছদিনাখনৰ পৰা তাতকে আৰু দুগুণ শক্তিৰে কাম কৰিব পাৰিব গতিকে অত্যন্ত সুন্দৰ পদক্ষেপ লৈছে অমৰদা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো পোহৰ লাইভ এটক আৰু চলাই নিয়ক এইটো অনুষ্ঠান মই সেইটোৱে আশা কৰোঁ বহুত বহুত ধন্যবাদ আৰু তোমালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ আজি বিশেষ অনুষ্ঠান গুৰু শিষ্যৰ আজি এই বিশেষ অনুষ্ঠানটোত সহযোগ কৰাৰ বাবে সকলোকে ধন্যবাদ দিছোঁ পুনৰবাৰ প্ৰিয়মলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ এনেদৰেই নৃত্য জগতত আগবাঢ়ি যোৱা এনেদৰেই অসমৰ মূলধনসমূহ তৈয়াৰ কৰি যোৱা সৃষ্টি কৰি যোৱা আৰু নতুন প্ৰজন্মক উৎসাহিত কৰি যোৱা পুনৰবাৰ বিশেষ অনুষ্ঠানটো সহযোগ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত সকলোকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভ ধন্যবাদ যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য